সঁচাকৈ আছে নাই? সঁচা সঁচা গান গাবলৈ আহিছিলোঁ এবাৰ চিনি নাপাওঁ বিজিত মোৰ সকলো সপোন সকলো আশা শেষ হৈ যোৱাৰ পিছতো মই নিজকে শেষ কৰি দিয়া নাই কিয় জানা একমাত্ৰ তোমাৰ কাৰণে এতিয়াও তোমাৰ ওচৰলৈ আহোঁ চোৱাচোন ইমান ধুনীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ নহয়নে ভাল লাগেনে তোমাৰ বহু সপোন দেখিলোঁ কিন্তু সেই সপোন আৰু তোমাক লৈ দেখা সপোনৰ মাজত বহুত পাৰ্থক্য আছে কি জানা বিজিত মই তোমাক ত্যাগ কৰিব নিবিচাৰোঁ জীয়াই থাকিবলৈ কিবা এটাতো সূত্ৰ বিচাৰি উলিয়াবই লাগিব নহয় জানো তুমিনো কি কৰিলাহেঁতেন নহয় মোৰো বহুত আশা আছে বহু সপোন আছে মোৰ এগৰাকী পত্নী আছে এগৰাকী ছোৱালী আছে এখন সুখৰ সংসাৰ ক'বলৈ গ'লে কিন্তু তথাপিও তাৰ মাজত যেন তোমাক পোৱাৰ পিছত কিবা অন্য ধৰণৰ কিবা এটা পাইছোঁ মোৰ এনেকুৱা অনুভূতি হয় জানা ময়ো তোমাক কেতিয়াও পাহৰিব নোৱাৰিম এৰিবও নোৱাৰিম এদিন তুমি কৈছিলা যে এয়া কিন্তু বিজিত প্ৰেম নহয় বন্ধুত্ব বিশ্বাস হয়তো ময়ো কৈছিলোঁ এই বয়সত এইবোৰ ভাল নালাগে মানুহেনো কি ক'ব কিন্তু তথাপিও মই কেনেকৈ আঁতৰি আহিম কয় নিশ্চয় নোৱাৰোঁ আহিবলৈ আঁতৰি আৰু সেয়ে আজিও মই তোমাক বিচাৰি ইয়ালৈকে আহিম কেতিয়াও নোযোৱা মোৰ ওচৰৰ পৰা নাযাবা বিজিত এৰা এয়াই প্ৰেম তোমাক লগ পোৱাৰ দিনাৰে পৰা তোমাৰ কথা বতৰাবোৰে মোক বৰকৈ আকৰ্ষিত কৰিছে আৰু তোমাৰ কথাই মোৰ এতিয়াও মন ভৰি আছে বিজিত এতিয়া মই বহুত সুখী বিজিত ময়ো সুখী জানা তোমাক পোৱাৰ পিছৰ পৰা ইন্দ্ৰাণী চাওঁ ওচৰলৈ আহাচোন সদায় এনেদৰে থাকিব পৰা হ'লে মই চেষ্টা কৰিম সদায় তোমাক লগ দিবলৈ আমি ইয়াত লগ হ'ম নিৰলে কথা পাতিম সময়বোৰ উপভোগ কৰিম তোমাৰ সান্নিধ্য পালে মই হয়তো বহুদিন জীয়াই থাকিম বিজিত মই বহুত ভাল পাওঁ বিজিত ময়ো ভাল পাওঁ বিজিত তুমি মোৰ পৰা আঁতৰি নাযাবা তুমি আঁতৰি গ'লে পাই হেৰুৱাৰ বেদনাই মোক হেঁচি ধৰিব মই নিজকে চম্ভালিব নোৱাৰিম বিজিত নাযাওঁ ময়ো নোৱাৰিম আঁতৰি গ'লে মই তুমিও যদি কিবা কথাত মোৰ পৰা আঁতৰি যোৱা মই নিজক কেনেকৈ চম্ভালিম কোৱা তোমাক লগ পোৱাৰ পিছৰ পৰা মোৰ লেখা পঢ়াবিলাক কমি গৈছে জানা ইতিমধ্যে মোৰ পৰিবাৰে কিছু সন্দেহ নকৰাও নহয় কৈছে আজিকালি আপুনি বহুত সলনি হৈছে কি হ'ব তেন্তে আমাৰ কিন্তু এনেদৰে আমি ইজনে সিজনক আঁতৰি থাকিলে আমি মানে আজি আহি কিমান ভাল লাগিছে আজি বহুত বেছি ভাল লাগে সময়খিনি কেনেকৈ পাৰ হৈ গৈছে একো গমেই নাপাওঁ ধৰিব নোৱাৰে কিন্তু বিজিত আমাৰ কি হ'ব বাৰু আমাৰ কি হ'ব মানে আমি তেনেকুৱাতো একো বেয়া কাম কৰা নাই নাযাব সময়ত কি হয় সময়ত কি হয় আমাৰ উপভোগ